মানে মই এইটোকে কলো যে এভিকশনটো মানুহে নিচাত নকৰে তাৰ কাৰণে এনাফ গ্ৰাউণ্ড লাগিব যে এইখন ফৰেষ্ট ইয়াৰ পৰা যেনেকৈ আমি ওৰাঙত এভিকশন কৰিলো হাইকোৰ্টক আমি বুজাবলগীয়া হৈছে যে ৰাইনো স্পেচ কমি গৈছে আমি বুঢ়া পাহাৰ কেনেকৈ এভিকশন কৰিলো যে কাজিৰঙাৰ পৰা ওৰাঙলৈকে দিছ ৱাজ এ এনিমেল ৰোড 150 কিলোমিটাৰ এটা কৰিডৰ সো হাইকোৰ্টক ডেটা দি আমি প্ৰুফ কৰিব লাগে যে ইয়াৰ মাজত যেতিয়া হেবিটেশন আহি যায় বাঘ আৰু গড়বিলাক ক'ত যাব সো এভিকশনটো যেনেকৈ তেনেকৈ আপুনি কৰিব নোৱাৰে তাৰ কাৰণে এটা বিস্তৃত ষ্টাডি বিস্তৃত পেপাৰ্ছ আপুনি ৰেডি কৰিব লাগিব সেইকাৰণে গুৱাহাটীতে মই কৰিলো গুৱাহাটীতো বহুত ধৰণৰ মানুহ আছে লেণ্ডলেছ মানুহ আছে কোনোবা আছে যেতিয়া আমি শিলখাকুত কৰিছিলো আমি হাইকোৰ্টক কনভিন্স কৰিবলগীয়া হৈছে যে এইটো এটা ৱেটলেণ্ড গতিকে অযুক্তিকৰভাৱে আপুনি এভিকশন কৰিব নোৱাৰে সেইকাৰণে এইটো এভিকশনটো নিচা নহয় এভিকশনটো আমাৰ কম্পালচন য'ত প্ৰয়োজন এতিয়া আমাৰ ফৰেষ্টত গোৱালপাৰাত আৰু কেইবাখনো ফৰেষ্ট আছে যেনেকৈ মই এতিয়া উৰিয়াম ঘাটে ক'লো ফৰেষ্ট কাটি আছে নতুনকৈ কাটিছে গতিকে আমি এভিকশন কৰোঁতে টাইম সিৰিজৰ স্যাটেলাইট মেপ দিব লাগিব যে কোন চনত তেওঁলোকে ক'ব যে আমি 15 বছৰৰ পৰা ইয়াত আছো ষ্টেটমেণ্ট দিব পলিটিকেল লিডাৰে তেতিয়া কোৰ্টত আমি 15 বছৰ আগৰ স্যাটেলাইট পিকচাৰখন নি দেখুৱাব লাগিব যে চাওক এখন গোটেই ফৰেষ্ট আছিল 2015, 16, 17, 18, 19 গছ কাটা আৰম্ভ হ'ল স্যাটেলাইটে কৈ দিয়ে তেতিয়া হাইকোৰ্টে আমাক জাজমেণ্ট দিব যে যেটো 15 বছৰ থাকা বুলি কৈছিল এটো অসত্য বিকজ স্যাটেলাইটে বেলেগ কথা কৈ আছে গতিকে এটা এভিকশনৰ কাৰণে প্ৰিপাৰেচন লাগে 3 to 4 বছৰ একাৰণে অহা 4-5 মাহ আমি কোট কৰিব লাগে তাৰ আমাৰ প্ৰিপাৰেচন হৈ আছে অলৰেডি the next court আমি কৰিব লাগে কিন্তু তেনেকৈ বহুতে মোক হোৱাটছআপত দিয়ে দাদা আমাৰ ঘৰটো কৰক আহি গাঁৱটো কৰক ঠিক তেনেকৈ কৰিব নোৱাৰি তাৰ কাৰণে এটা কেছ বনাব লাগে এণ্ড ইট ইজ এ পেইনছ টেকিং বহুত কষ্টৰ জৰিয়তে গোটেই কেছবোৰ বনাব লাগে আপোনালোকে যেতিয়া গম পাব আজিয়ে কি এটা উত্তেজনা কৰি দিওঁ তেতিয়া তেওঁলোকে কোৰ্টত যাব সুযোগ পাব গতিকে আমি য'ত কৰিম আপোনালোককতো খবৰ দিয়ে কৰোঁ আৰু আমিতো আমাৰতো কোনো এপলজেটিক ষ্টেণ্ড নাই এইটো লৈ পেলাই গতিকে আমাৰ ডাইৰেক্ট কথা আৰু এভৰি এভিকশ্যন হেজ বিন ক্লিয়াৰ্ড বাই গুৱাহাটী হাইকোৰ্ট অৰ সুপ্ৰিম কোৰ্ট অৰ ডিষ্ট্ৰিক্ট কোৰ্ট